দিছে শ্ৰৱণ কীৰ্তন যদি আমি কৰি থাকো শ্ৰৱণ কীৰ্তন মানে কি শ্ৰৱণ কৰিম কি কীৰ্তন কৰিম মোৰ প্ৰভু দেৱকী নন্দন কৃষ্ণৰ চৰিত্ৰ যদি আমি কীৰ্তন কৰো আনে কীৰ্তন কৰি আছে সেই চৰিত্ৰ যদি মই শুনি থাকো লাহে লাহে কি হব মোৰ চিত্ৰ পৰিষ্কাৰ হ'বলৈ আৰম্ভ কৰিব ভগৱন্ত আমি দেখিবলৈ আৰম্ভ কৰিম অকল পৰিষ্কাৰ হ'লেই নহ'ব চিত্ৰ অকল পৰিষ্কাৰ হ'লেই নহ'ব চিত্ৰ স্থিৰ হ'ব মোৰ বহুত সমস্যা ঘৰৰ কথা মোৰ চিত্ৰ পৰিষ্কাৰ হৈ আছে কিন্তু মই ইয়াত থিয় হৈ থাকিব পৰা নাই তেনেকৈ হ'লেও নহ'ব চিত্ৰটো স্থিৰ হ'ব লাগিব আৰু স্থিৰ পৰিষ্কাৰ কেনেকৈ হ'ব মাধৱ গুৰুজনাই আমাক বৰ সুন্দৰভাৱে কথা কৈছে কি বুলি কৈছে মেৰি হৰি গুণ পৰিষ্কাৰ হবৰ কাৰণে এটা উপায় দিছে কি উপায় দিছে কি কৈছে ভাগৱত যে আমি পঢ়িছো আমি যে আজি ভাগৱত পাঠ কৰিছো ভাগৱতৰ সাৰ বস্তু কি বুলি কৈছে হৰিৰ গুণ যদি মই সদায় গাই আছো ভাগৱত পঢ়িবৰ বেলেগে প্ৰয়োজন নাই ভাগৱতৰ সাৰ বস্তুটো হৈছে হৰিৰ গুণ কৃষ্ণৰ গুণানুকীৰ্তন যদি মই কৰি আছো এই ভাগৱত পঢ়াৰ দৰে একে আৰু কেনেকৈ হ'ব সাধু সংগ অনুসৰণ কৰিবলৈ গৈছে সাধুৰ সংগত থাকিবলৈ গৈছে দুষ্টৰ সংগ ল'বলৈ কোৱা নাই আমি যদি সাধুৰ সংগত থাকো সদায় যদি ভাল কথা চৰ্চা হৈ থাকে সদায় যদি ভগৱন্তৰ কথা ভগৱন্তৰ গুণানুকীৰ্তন যদি আমাৰ হৈ থাকে তেতিয়াহ'লে আমি সেই ভাল গুণখিনিৰ প্ৰতি লাহে লাহে আমি আকৰ্ষিত হম আৰু তেতিয়াই আমি ভগৱন্তৰ ৰূপ আমি দেখিবলৈ পাম ভগৱন্তৰ ৰূপ চাবৰ কাৰণে আমি কি কৰোঁ বহুত দূৰলৈ গুচি যাওঁ তীৰ্থস্থান চাবলৈ গুচি যাওঁ প্ৰতিমা চাবলৈ গুচি যাওঁ আমি জলময় তীৰ্থ গংগাত গুচি গৈছিলোঁ স্নান কৰিম বুলি পবিত্ৰ গংগা বা পবিত্ৰ জল ক'ত আছে পবিত্ৰ হ্ৰদ ক'ত আছে আমি বিচাৰি ফুৰিছোঁ কিন্তু ভগৱান সদায় আমাৰ ভিতৰতে আছে ভগৱানক চাবৰ কাৰণে আমি বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই ভগৱান সদায় আমাৰ ভিতৰতে আছে পঞ্চভূতি নাম আছে অষ্টাংগ জপাই জপছে নাম ৰত্নেৰ মন্দিৰে আমাৰ শৰীৰটো অষ্টাংগ আমাৰ শৰীৰটোৰ আঠটা অংগ আছে দুখন হাত দুখন ভৰি দুটা বুকু আৰু কপাল দুখন হাত দুখন ভৰি দুটা ছটা অংগ হ'ল বুকু আৰু কপাল আঠটা অংগ অষ্টাংগে পৰিত্যাগ কৰা মানে এই আঠটা অংগ ভূমিত স্পৰ্শ কৰিব লাগিব এই অষ্টাংগ শৰীৰটো পাঁচটা ভগৱানৰ নাম আছে ক'ত পাব পাঁচটা কীৰ্তন পুথি ঘোষা প্ৰথম ঘোষা ভাগ আপোনালোকে তাত চাব জয় হৰি গোবিন্দ আপুনি তাত চাবচোন ভগৱন্তৰ নাম কেইটা আছে তাত দেখিব ভগৱন্তৰ নাম পাঁচটা আছে সেই পাঁচটা নাম আমাৰ শৰীৰৰ ভিতৰতে আছে আৰু শৰীৰৰ ভিতৰত কি বুলি কৈছে জপাই জপিছে নাম ৰত্নেৰ মন্দিৰ এই মন্দিৰটো এই
এই দেহাটো ৰত্নৰ মন্দিৰ বুলি কৈছে হিন্দী শাস্ত্ৰত কৈছে তন চলতা ফিৰতা মন্দিৰ তন মানে আমাৰ শৰীৰটো চলতা ফিরতা मंदिर चलता फिरता मंदिर है भगवान उसका अंदर है हमारे शरीर तो चलता फिरता का मंदिर यार भितरते भगवान আছে আমার শাস্ত্রটো এই কথাটো কৈছে পাঁচটা অঙ্গৰ শৰীৰটোত অষ্টাংগ শৰীৰটোত পাঁচটা নাম আছে বুলি কৈছে আকৌ কৈছে চাৰিগুটি নাম আছে চৌপাশে তাৰ মাজে বহি আছে পূৰ্ণানন্দ হৰি আমাৰ শৰীৰৰ ভিতৰত চাৰিটা ভগৱন্তৰ নাম আছে দুটা আখৰ প্ৰতিটো নামেই দুটা আখৰ ভগৱন্তৰ নাম চাৰিটা নাম আমাৰ শৰীৰৰ ভিতৰত আছে আৰু সেই চাৰিটা নামৰ ভিতৰত পূৰ্ণানন্দ হৰি আমাৰ ইয়াতেই বিৰাজমান তিনিটি নাম আছে তিনি থানে বহিয়া গুমুখে লৈও নাম বিচাৰ একবতী নাম আছে ব্ৰহ্মাণ্ড মূল যাহাক জানিলে হয় বৈকুণ্ঠ চিনিবৰ কাৰণে ভগৱন্তৰ লগত পৰিচয় হ'বৰ কাৰণে আমি ভগৱন্তৰ গুণ কীৰ্তন কৰিব লাগিব ভাগৱত চৰ্চা কৰিব লাগিব আমি পিছৰ ডোখৰ যাম এই ডোখৰলৈকে মই কৈছোঁ কোৱাৰ পিছত আকৌ বেলেগ অৱস্থালৈ আহিম ভগৱন্তই পৃথিৱীলৈ কি কাৰণে আহিলে আৰু আপোনালোকে দশম পঢ়ি আছে তাৰপিছত আমি কম দশমত কি হৈছে আজি সদ্য ইয়াতে এইকেইটাকে কৈ মই পাঠেকি বা সমস্ত পাঠ আগবঢ়াই নিবলৈ মই অনুৰোধ জনাইছোঁ পাছত মই আকৌ